হা তই মোক চুৰৰ বদনাম দিবি আহিছে হা তোৰ দোকান মই চুৰ কৰিব গৈছিলো মাল আনিব গৈছিলো দোকানত আহিলে চুৰ কৰিব গৈছিলো চুৰ একজি মাৰাৰ প্লেনিং কৰিছিলি কেতিয়া মাৰবি চাও তার ডাঙৰ কথা চাও হিয়ে চুৰ কৰিব তাৰ লেভেল চাও আৰু ও মামা এও যদি মোক আজি হেল্প নকৰিলা হয় মোৰ বেগটো চুৰ কৰি লৈ গেলা হয় মিমিৰে কাৰণে কি হলে এটা কইনা চাবাই লাগব এটা কাম কৰো আমাৰ আয়ে বিয়া হ'ব আয়েক বিয়া দিবা লাগব মিমিৰে তো আইৰিক চাবি মোৰ কাৰণে দৌ আইলে তই মোৰ শত্ৰু এই মোৰ শত্ৰু শালা মানুষ দুগুলি বি খাই মরি যায় ই মনমরে মরলেও আমার শান্তি লাভ হয় আর বিস্কুট চিস্কুট দেখা নেতে আছে খা টেমাটোর আছে বলে ধরো আমার ও মানুষ দুগুলি দি বি খাই খাবার ইচ্ছা নাকতে মরবে যায় তোর খাইয়ে চা পুয়ার বা তিনটে বা বিস্কুট টেস্ট করলি নাজু মই কিবা খাবা নৰা আছো মিমিটো গতে খাবার নরা আছে তই তো বেশিকে আছে তই লো কাটা বিস্কুট আইলা তই মই এটা কথা কৈছোন মিমি মোক ভাল পাই না পাই পাই ভাল তো বহুত ভাল পাই খা আর তই তোমার খা শুনেছি মোর মিমিকৰ কথা কি টেনচন লৈ কোৱা আমি মিমিক পলে লৈ আহিম মই যো মিমিক পলে লৈ মনুমেন্ট তাক ফোন আছিল মোর উর্মা আর কেমন মিশি আয় ও উর্মা আপনি তো বল লেভেল মারে কৈছিল খরাব হনি বলে কইব বলে দে 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 যাইছি দে দে বল খালা হসা কুরমা ফোন মেসি মোক খরাব হনি বলে কইয়া নরা আছে মাছি মোক তুই কুরবা হরা আনছি কিবা কল কিবা কল বল বল হরা সাবার তামান ইচ্ছে ভাই তাতে খাই লও নেকি খাম দে বল যো আমি হরাতে উঠিম যো ও আন্টি আন্টি ও দাদা কো এটা কথা হল মই কুরমাক ফোন কৰি উঠলো মাত্ৰ তই আজি যাবি কুরমা আহিব বোলে কে যামে মই মই কৈছো তোক নাযা বুলি এই নহয় যে হন্তি তই যাবি মই সিদিনা আবেগত কিবা কিবি কৈছিলো কুরমাকাৰ তথাপি তই মই নাযাও হেখান ঘৰত মই নাযাও তই দুখ কৈছিলে খৰাবনি বুলি পুহিম কিবা কিবি হেগলা দেখো ডাইলগ মাৰছিলি তই হেগলা আবেগত কৈছিলো যাৰ হেগলা ভাবি থাকিলি নহয় এতিয়া তোৰ এখন ঘৰ নহয় হেখান ঘৰ এনাই দেখা পাইছা মোৰ অৱস্থা মই বিয়া পাতিব পাৰা নাই আকৌ কৰিব পাৰা নাই তোক আৰু ৰাখি চলি আনা চেনি হ'ব মই নাযাও বুলি কবি মই নাযাও হেখান ঘৰত এই হেগলা তই ঠিকতে নালগে যা জাগে তাতে তই সংসাৰ কে যাবে হেখান ঘৰত ইমান জালা তাতে কে যাম তোক দুখ কৈছো মই আগতে তই আৰু এটা কথা বাৰবাৰ কৈ থাকা নেকি নহয় ভন্টি তই বুজি কিয় নাপা এনা মোৰ গাঁওখনত চুৰৰ বদনাম মোৰ তালুত চুলি নাই কোনো আপি মোক তাত বিয়া নেদে তাতো আৰু যদি তই ঘৰখনত থাকা মোৰ তাক কোনোবা আপি আহিব নেকি তই কৈছো হেগলা বকি লাভ দে মই নাযাও হেখান ঘৰত তই দুখ কৈছিলি মই হেখান ঘৰত নাযাও তই একবাৰ মোৰ কথাটো ভাবচোন ভন্টি তই নাযাকে কিয় নাকানো কি যি হ'ব মই কিনকে বুজাম তাইক বাপৰে আরে ঘুরা বসুন বসুন আপনাদের ঘরত মই 3 দিন মান গেলো আপনাক লাগে বনাই সেইকাৰণে আজি বাটত ৰখি আছো কে আইছান আপনাক হতি ভাগি নেছি কিন্তু অলপ কালা নেকি কিয়া কিয়া লাগে তোমাক আপি চলি তাৰ বদনাম কৰবি আইছ নহয় হেতু নহয় শুনকচোন কথাটো হেতু যে আনতে মই তাতে চকত লাগ পালো ভন্টি কি ব্যক্তিটা ৰংবা কৰা নেকি মই এটা দে ব্যক্তিটা হোৱাট ইজ দিস ননসেন্স মই বদনামি মোৰ আগত নকৰিবা বুলি কৈ দিছো মোক কি হেনা আপি বুলি ভাবছ নাকি তুমি মই কি কৰিলো মই ব্যক্তিটা ৰঙা কথা ক'লো কি কি হক কৰা কথা কবা তুমি উল্টা মোক সৰাং বুলি কৈ দিছো আগলা আপি দেখা পাই চান্স লবা আইছা মাৰুই নেকি অক্ষৰ এক ধৰি ও কথাটো হেতুৱে তাৰ মানে মই কিবা বুজিছিলো বা যিয়ে নহওক তুমি নকপাগলা কথা শুনছ না আকৌ তা আপি চলি না বিয়া বাহুৰ কথা আছে শুনছ মানে কথাটো হয় কালাটো কথাটো হয় কিন্তু কোনো এতিয়াকলৈ গম পোৱা নাই যিহেতু তুমি নকপা আকৌ দে নকপা কবা নালগে যি কালা আপিটো গম কথা পাতিলে গম পাব যি ফসা কালা আপোনালোকক যদি হোলসেল ৰেটত হাঁহ লাগে তেনেহ'লে কণ্টেক্ট কৰক T2 ঢাকাৰী ইয়াত আপোনালোকে 0 ডেজৰ পোৱালি 50 ডেজৰ পোৱালি আৰু লগতে 4 মহীয়া হাঁহ পাব হোলসেল ৰেটত আৰু যদি আপোনালোকে হাঁহৰ বিজনেছ কৰিম বুলি ভাবিছে বা হাঁহৰ ফাৰ্ম খুলিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰক T2 ঢাকাৰী কাৰণ ইয়াৰ পৰা আপোনালোকে বহুত তথ্য পাব হাঁহ কেনেকৈ পালন কৰিব লাগে হাঁহক কি খাদ্য খুৱাব লাগে আৰু লগতে হাঁহক কি মেডিচিন খুৱাব লাগে হাঁহৰ ৰিলেটেড যদি যিকোনো তথ্য আপোনালোকক লাগে তেনেহ'লে কণ্টেক্ট কৰক T2 ঢাকাৰী ডেছক্ৰিপশ্যনত আৰু স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰি লওক হেনা ওখা নহয় তই যাব লাগিব কুৰমা আহি পাব এতিয়া তই কাপোৰ কানি বান মই নাযাওঁ বুলি কৈছো না কনানবাৰ
তই দেখি হ'ব নেকি কাপোৰ কানি বান সোনকালে কুৰমা আহি পাব এতিয়া অ কে যাবে তোৰ এখন ঘৰত যিমান অধিকাৰ আছে মোৰো আছে ইমান তোৰ অধিকাৰ আছে এইটো মই গম পাইছো তথাপিতো তই কি ইয়াতে সারা জীৱনতে থাকিম বুলি কি নাথি কি কৰিম আৰু তই যদি মোক ৰাইখানৰ মাটিৰ ভাগ দিবি মই নিজে ঘৰ বনাই কেনে থাকিম মাটি ভাগ বুলবে গেলিনো কি আছে তে ৰুম দুটাই আছে তাতে তোক মই কি দিম তোৰ কোৰ কি বকা হয় তোৰ মই ভালৰ কথা চিন্তা কৰিছো আকৌ ভালৰ কথা চিন্তা কৰা নাই মই নাযাওঁ এখন ঘৰত তই নাজানা নেকি কেনে হ'ব তাতে যেনাই নহওক তই যদি ভালকে চলা ভাল হ'ব সিও তই ভালকে যাই বুজাই দিছো তাক আকৌ ভাল নাই দেখছে দেখোন কিনকে খুৱাই আছে মোক ও কুৰমা দেখোন ঘৰ বানাইছি চৰকাৰে ঘৰ তো ও চুৰ কৰি বানাইছি তোক মই ভালকে ওচৰতে দিছি আজি মুখে দি তাক শব্দ লগাবা তই যি যত মত কৈছে তই আজি এটা শব্দ নকবি মুখে দি নাখাও দে তোৰ ঘৰত খাই আছো মই পেট ভৰ্তি কৰি তই খাইলে বুজিয়ে লাগে তই সৰু আপি নহয় তই কিবা মোক কৈ লাগে মই এখন বুজি নাপাও কুৰমা গেছো ৰবা কুৰমা আহিছি কেনা লেভেল লিখছে মাটি মূল্য মাত নেদে এগলা ঘৰতো আপি বিয়া কৰিছিলি হা এগলা চুৰৰ বিধান চুৰ কৰি ঘৰ বানাইছি এগলা কুৰমাৰ মই প্ৰথম দিনে দেখাতে গম পাইছিলো কুৰমা তুমি লাগে গাঁৱত দুটা বেলেগ মানুহ না জানা মানুহ এই কালাটোক লগত কে লৈছ ই গামৰই নে উকিলে কবাৰ কি কৰবে ই মোৰ গা চাইটোত দৰেছি আহিয়ে থাকে বিচাৰি বিচাৰি কি কম এতিয়া দেখা পাইছ না তুমি আহ পোৱাৰ লগে লগে কি যত লগা লাগে কি কবাৰ কালা মানুহ এগলা বাদ দে ঘৰ এটা আনিছ বোলে চুৰ কৰি চাও কুৰমা ছাগাল চুৰ বুলি কৈছিলা ইতনাই মানি লৈছিলো এই ঘৰা চুৰ কৰা বদনামটো এক আৰু কোনি কলা একলা মিছা বদনাম তুমি দিলা খৰা ভনি বুলি জছলি খৰা উনছি কি কৰবে এতিয়া কানবাই নেলগে যত মত কৰি মাৰে সাৰ হয় কানছ কি কৰবে বাদ দে এই ইটো কি আসুন খৰাৰ কোনটো ঘৰৰ ভিতৰে বান্ধে দে কোনটো ৰুমত বান্ধিছ হা মোক তাৰমানে তই এনে মিছাও মাতি আনিছিলো খৰা দেখাম বুলি কৈ নে না মোৰ মন থাকাচোন কুৰমা সিদিনা মই ভণ্টিক লৈ কেনে মই বহুত ভুল কাম কৰিলো সংসাৰ এখন ভাঙাটো কেনাই পাপ এতিয়াহে মই অনুভৱ কৰিছো এতিয়া সেইগলা আগৰ কথা বাদ দে এতিয়া ভালকৈ সংসাৰ কাম কৰা গম পাইছ না ভাল কথা ভাবছি এই চুটটোত ঠাণ্ডা বাদ দিয়ক এতিয়া নতুনকে জীৱনটো জিয়ক ভাল কথা ভাবছি আপুনি একে আনছে আপনি এই গুৰুমা এৰ কথা শুনবে নালাগে পইচা আপুনি মই কিনকে নুনাকে ৰাখো ইহে কালা এক কলি শুনা নাপায় মইতো কালা নহয় মই নুনাকে কিনকে ৰাখো সঁচা কথা কৈছিলো আপুনি আগতে বহুত ভাল মানুহ হৈছিল লগৰ লগত পঢ়ি চুৰ কৰা কৰিলাক কুৰমা কুৰমা না মান কিবা এটা কৰা তুমি ৰবা এই যা খৰাতে বাত দাম দিছে যা কি কুৰমা খৰা হৈছে কেনেকে খৰা হ'ল কেনেকে খৰা হ'ল আপুনি এই খৰাটো বান্ধা আছে বাচ্চা যা খৰাটো বান্ধা আছে মই খৰা শুনিছো মই খৰা চাম গম পালা না গুৰুমা তাক খৰা গলি খৰা শুনে কি হোৱা তাকেতো তাক খেদা ভাল কাম কৰিছে এতিয়া আমি আলোচনা কৰো নেকি এতিয়া আলোচনা মানে আৰু বেলেগ কৰিব লগা নাই তুমি আগৰ ভিত্তিবিলাক বাদ দে ভালকে সৰু কাম এটা কৰি সংসাৰখন ভালকে কৰা বলা দেৰি যাবা লাগে ঘৰতে একলা আছে ঘৰ মই যাম মই তুমি কিন্তু কালাৰ লগ লাগবা নৰা খৰাটো নাই তাতে কেনে মিছা কৈছে তই মোক কি কোৱা গুৰুমা তাই মিমেক থৈ কথা লাই কৰিব গৈছে নেকি তাই মোৰ লাইচনমান খাই পেলাক তুমি এটা কাম কৰিবা তাইক কিন্তু ঘৰ পাল পানীত বেয়া মই তাইক যাই কেনে লৈ আহিম আৰু তাই বাইপেক চিন পাব বাইপেক কেনে বস্তু তোমাক কি কৈছো তুমি কিন্তু কালাৰ লগ নালগিবা আৰু কালাৰ লগ নালগো বুলি কখন কিন্তু মই এখন ঘৰত আইছো কিন্তু মনত ৰাখিবা তুমি টেনচন ল'ব নালাগে তাক মই ৰাতি কালি ভালকে বুজিছো আমাৰ ঘৰত নাহে আৰু তাৰ লগো নহয় মই কিয়া নাই বোলে ভাই তাক মই কি বুজালো কি উল্লেখ বা কালা মানুহ চালা কাইলিয়া মাত নেদা দেখোন না ভাই এতে থাকি মিমিৰ খবৰ দিয়া মিমি কোন মিমি তুমি কোনবা মিমিৰ লগত আৰু যত পত লাগিছ নেকি এতিয়া কৰিছিলো এটা বেগটো মোক ফাঁচি দি এতিয়া তোৰ কাৰণে মাৰি খালো যদি মই কাৰ কাৰণে মাৰি খালো কি মাৰি কিয় খাইছিলা মাৰিকে খালো সেইটো উঠছি ন এতিয়া ভালকে বুজাই দিব দে এতিয়া চাবা ভালকে শুনবে কাম পাতি শুনবে হৰেম যি আছে হৰেমথি তাতে আমি কাম কৰিব গৈছিলো তান্দৰ এটা ভাগনাক আছে না মিমি মিমিক ভাল পাবা যাওঁতে আমি মাৰি খালো তুমি তাৰমানে হৰণৰ ভাগনাকক ভাল পাবা গৈছ তুমি কি মাৰি মই ভাল নাপাওঁ কি ভাল পাই তুমি আমি মাৰি খাব নালাগে ইয়াৰ কাৰণে মাৰি খাব লগা হৈছে আমি কালা মোৰ অংকাৰ ভাঙি দিব মোৰ অংকাৰ ভাঙি শুনা মিমিক ভাল পাবা গৈছো ই তাতে হৰণক কিয় লগ কৰিব লাগে এক মই বিয়া পাতি দিম মিমিলো এক মই বিয়া পাতি দিম নহলে মোৰ অংকাৰ চেছ কৰি দিব কি কৰা আহিবা আজি দিম যা তোমাক ভাত তেতিয়া গম পাবা মানে আমি মিমিতে ঘৰত যাই আছো এতিয়াই বুজি পাইছে কালা ভাষা তোক কোৱাতে মোৰ মুখৰ বিষ ঠিক লিভাৰে কিডনি গোটা লৈ যাব ভাই তই ঘৰ কেনেকে চিনি পায়া
অ মই সুধিম গাঁৱত কোনোবা কালা মানুহ আছে নে নাই তে গম পাওঁ আমি অ মানে আগতে আসলি তই বল এতিয়া তোৰা মোক কিবা ক'বা নেকি হা ও আমি আনতাকে কি আইলো কোনি তুমি মিমি ডাইবেক নাকি নহয় ৰখাই মই কৈছো অ খুৰা ইয়া কম তোৰ নেকি নে এই আপোনাৰ তাত কালা মানুহ আছে নেকি নে কিবা কৈছা বাপা এই আপোনাৰ তাত কালা মানুহ কানে দিন মানুহ আছে নেকি অ তোৰা বাবা মোৰ টিকটো নিবি আহিছা খুৰা ভাই অ কি মানুহ ঐ মোৰ টিকটো নিবি আহিছা তহঁতে ও গাইদা ওই ও তো মোক নি কৰিছা তো আলহী কুৰমা গুচি গলে পিছত বেছি বিয়া মিমিতে ঘৰত লৈ যাছে কেৱাই অ তো অলপ মনে থাকাই অ এখন গাঁৱৰ এইটো লাষ্ট ঘৰ এটা এতিয়া মিমি আছে কথা পাতিম যদি নাই আজি মই ঘৰত যাম আৰু মই মনে উৎপল ও তোৰ পেহেৰে তো ঘৰত পিছত যাবা এই কি চুলটোও কালা তাইতো কালা কালে তাই ভাল চলি তই বেছি নাপলা মই যাইছো ৰবা ভাই মই এটা ইমাৰ্জেঞ্চি কামত যাব আছো এতিয়া মোৰ খুচৰা পইচা নাই মই ভিক্ষা দিব নোৱাৰো মই যাওঁ অ ঘূৰাই ভিক্ষা খুজিবা নাই কে আছা এ মানে আমি চৰকাৰৰ পৰা চাৰ্ভে এটা আছো এ কাৰ ঘৰত কেইজন মানুহ আছে কাৰ বাধাগ্ৰস্ত মানুহ আছে নে নাই সেইটো আমি চৰকাৰক দিবা লাগে এখন লিষ্ট বনাই অ আমি আপি চাবা আইছো কি এই মানে কি কৈছে কনা এখেতে কৈছে তাৰমানে জেল যোনবিলাক ঘৰত আপি বেছি হৈছে চৰকাৰে ধুনীয়া এখন আঁচনি দিব দিয়াইছে আমাৰ লগত সুবিধা হ'ব বুজি পাইছে এতিয়া কওকচোন আপোনাৰ ঘৰত কেইজন সদস্য আছে আমাৰ ঘৰত 3জন সদস্য শুনি শুনি মই মোৰ টিকটো আৰু মোৰ আপিটো আপুনি বিয়া পাতিছে না তাক কি ক'বা আহিছা মই বিয়া নাপাকে মোৰ আপি থাকে নেকি খুৰাই ঠিক কথা কৈছি আপি এটা খেলকে বিয়া দিবা নৰে আগে চাই ল'ব লাগে ঘূৰা কথা বাদ দিয়ক কি কৈ থাকা নিলা এই কালা মানে অলপ এতিয়া মই আপোনাক এটা কুৱেশ্যন কৰো আপোনাৰ ঘৰৰ বাধাগ্ৰস্ত ছোৱালী কোনিছে মোক কওক কিহৰ কাৰণেনো এই মানে চৰকাৰে আঁচনিটো পইচাটো বেছিকে দিব হয় নেকি তো বাধাগ্ৰস্ত বুলি ক'লে আমাৰ আপিটো অলপমান কমকে শুনে কমকে শুনে কালা কালা নামটো কওকচোন মিমি ই মোৰ আপি নাম কেনেকে জানে এই ঘূৰা কি হ'ব ই মানে কালা কবাৰ কিবা শুনে কিবা কথা কিবা মিলি গ'ল আপোনাৰ ছোৱালীৰ নামটো হৈ গ'ল মানে কি হ'ল আমি হৰেণে ঘৰত কাম কৰিব যাওঁ হৰেণৰ ভাগনা হৈছে মিমিৰ ঘৰ হৈছে আপোনালোকৰ ইয়াতে এতিয়া আমি ঘৰটো বিচাৰি আছিলো তোমাৰ যে কৈছিল কালা ভাষাটো তই মোৰ আপিটোক মাথা মাৰি মই মিমি সঁচাকে ভাল পাওঁ কি কৈছা তই মোৰ আপি খাব কালা ভাষাটো তই আছিল নেকি ই আছিল নেকি ইয়ে কালা ভাষা ইয়ে আপোনাৰ ছোৱালীক ভাল পায় ইয়ে হৰেণৰ ভাগনাক ভাল পায় কালা মোৰ লাইফ চেঞ্জ কৰি দিছে মই তাৰমানে মিমিক বিয়া পাতিব নাপাওঁ ইয়ে মোক গুৰুমা মই তোমাকে কাণত ধৰি দিছো তুমি মিমিক সোনকালে লৈ আহা আমাৰ তালৈকে মানুহটো গুণিয়া খাইলে কেনেকে কাণত ধৰি ধৰিছি খুৰা চুটটোৰ স্বভাৱ কিন্তু মন নাই ইয়াৰে আছে কালা ভাষা কিবা কৈছে আপুনি মোক একো নকৰিব ভাই কালা ভাষা মোক কাটি দিয়া নাই হেল্ল' গাইজ ভিডিঅ'টো কেনে বেলেগ কমেণ্ট কৰি জনাওক আৰু কোনটো পাৰ্ট বেছি ভাল লাগিছে সেইটোও কমেণ্ট কৰক আৰু লগতে যদি আপোনালোকৰ হাঁহৰ ৰিলেটেড কিবা তথ্য লাগে বা আপোনালোকক যদি হ'লচেল ৰেটত হাঁহ লাগে তেনেহ'লে টি ডাকাৰীক কণ্টেক্ট কৰক কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে